আহিছোঁ প্ৰাইম ডেইলীলৈ। দবকাৰ এজন মেধাৱী ছাত্ৰৰ বাতৰি সম্প্ৰচাৰ হৈছিল আছাম টকছত। বৃহস্পতিবাৰে সম্প্ৰচাৰিত বাতৰিটোত কোৱা হৈছিল যে আব্দুল গনি নামৰ মেধাৱী ছাত্ৰজনৰ ভৱিষ্যতে চিকিৎসক হোৱাৰ মন আছিল, কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে আধাতে শিক্ষা শেষ কৰি হাজিৰা কৰিব লগা হৈছে তেওঁ। কিন্তু সুখবৰ যে এই বাতৰি আছাম টকছত সম্প্ৰচাৰ হোৱাৰ পিছতেই এই ছাত্ৰগৰাকী ডাক্তৰ হোৱাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ কথাত এতিয়া আগবাঢ়িছে। এইজন দবকাৰ এজন ছাত্ৰ, নাম আব্দুল গনি। আব্দুল গনিৰ ঘৰত শুকুৰবাৰে বৃহৎ সংখ্যক লোকৰ সমাৱেশ ঘটিছে। আব্দুলৰ আৰ্থিক অৱস্থাৰ বিষয়ে আছাম টকছত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন। আব্দুলে হাজিৰা কৰিব নালাগে, আব্দুল চিকিৎসক হ'ব, এই আশাৰে আব্দুলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন। আছাম টকছৰ বাতৰিৰ পিছতেই এনেধৰণে আগবাঢ়ি আহিছে বিভিন্নজন। আছাম টকছত এটা নিউজ দেখি পালোঁ যে আমাৰ এলেকাৰ নগৰৰ ষ্টুডেণ্ট এজনে টকা পইচাৰ অভাৱত স্কুলত পঢ়িব পৰা নাই, দিন হাজিৰা কাম কৰি আছে। সেইটো দেখি মোৰ বৰ দুখ লাগিল আৰু ময়ো সৰুৰ পৰা বৰ পঢ়া শুনাৰ ইচ্ছা আছিল। আমাৰ আৰ্থিক অৱস্থা বৰ বেয়া আছিল। তেতিয়াৰ পৰা মোৰ মনত আছিল কোনোবা দিন যদি আমাৰ আৰ্থিক অৱস্থা ভাল হয়, যাতে আৰ্থিক অৱস্থা নথকা ল'ৰা ছোৱালীক যে পঢ়া শুনাৰ প্ৰতি আমি অলপ গুৰুত্ব দি আমাৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াম বুলি মোৰ এইটো বৰ ইচ্ছা আছিল। সেইকাৰণে মই তেওঁক নগদ টকা 10,000 মোৰ ফালৰ পৰা আগবঢ়ালোঁ। ভৱিষ্যত তেওঁ পঢ়ি যাওক, আমি আৰু যিমানখিনি পাৰোঁ সহায় সুবিধা দি থাকিম। সুখবৰ এই যে আন নালাগে, ডুবাই, কুৱেইট আদিৰ পৰাও আছাম টকছৰ বাতৰিৰ পিছত আব্দুল গনিক আৰ্থিক সাহায্য দিব বিচাৰিছে বিভিন্নজন। পোনপ্ৰথমে মই আছাম টকক ধন্যবাদ জনাইছোঁ, নিউজটো প্ৰচাৰ কৰিছে। আৰু যোৱাকালি নিউজ ওলোৱাৰ পিছত আমাৰ এই অঞ্চলৰ সুযোগ্য ছাত্ৰ আব্দুল গনি এখেতে যে পঢ়াত বাধা বিঘিনি আহিছে পইচাৰ কাৰণে, আজমল কলেজত এডমিশ্যন লৈছিল, তাৰপিছত পঢ়িব পৰা নাই, তাৰ পইচাৰ অসুবিধাৰ কাৰণে সি বাহিৰত কাম কৰিবলৈ গৈছিলে। কিন্তু যোৱাকালি যে আমাৰ নিউজটো ওলাইছিল, নিউজ ওলোৱাৰ পিছত বহুত মানুহে আমাৰ লগত যোগাযোগ কৰিছে তাক সহায় আগবাঢ়িবলৈ। এতিয়া আমাৰ ক'ব সমবায় সমিতিৰ চেয়াৰমেন আছাদুৰ ৰহমান চাহাবে কৈছে 5,000 টকা দিব আমাৰ আমচৰ অফিচত আনি। আৰু কুৱেইটৰ পৰা 3-4জনে যোগাযোগ কৰিছে, চৌদিৰ পৰাও যোগাযোগ কৰিছে। সিহঁতে অহা মাহত পইচা এখেতক দিব আৰু এখেতে পইচাখিনি পাই এডমিশ্যন লৈ যে আগত তাৰ যোনটো সপোন আছিলে সপোনটো ফলিবৰ কাৰণে সিহঁতে আশা কৰিছে। কিন্তু এইখিনি সময়তেই স্থানীয় NGOসমূহে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে বিভিন্নজনে। পৰিতাপৰ বিষয় যে আমাৰ হোজাই জিলাত বিভিন্ন NGO, বিশেষকৈ আমাৰ মৰকজুল মাৰিফ, আজমল ফাউণ্ডেশ্যন, তেখেতসকলে বিভিন্ন ঠাইত প্ৰচাৰৰ মাধ্যমে তেওঁলোকে যি অভিযান চলায় আৰু এনে এটা মহৎ কামৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিব লাগিছিল। যে আমাৰ এই অঞ্চলৰ এজন দুখীয়া মেধাৱী ছাত্ৰক উৎসাহিত কৰিবৰ কাৰণে, কিন্তু সেইখিনি কিয় পৰিলক্ষিত হোৱা নাই বা তেওঁলোকৰ দৃষ্টিগোচৰ কিয় হোৱা নাই আমি নাজানো। আব্দুল গনিৰ ভৱিষ্যত ভাল হওক, পঢ়া শুনা কৰি আব্দুল নিজৰ লক্ষ্যত উপনীত হওক, আছাম টকছৰ ফালৰ পৰা তেওঁলোক শুভেচ্ছা থাকিল। বাবুল তালুকদাৰ, আছাম টকছ, দবকা।